হেল্ল' ষ্টুডেণ্টছ মই ৰিহান আৰু আজিৰ এই ভিডিঅ'ত মই তোমালোকক ক্লাছ 7ৰ যিখন নতুনকৈ তোমালোকৰ বিজ্ঞান বা ছায়েন্সৰ কিতাপ আহিছে তাৰে লেচন 2 ঠিক আছে পাৰ্ট 1ৰ লেচন 2 নাম হ'ল বিদ্যুৎ বৈদ্যুতিক বৰ্তনী আৰু সেইবোৰৰ উপাংশসমূহ আৰু ইংৰাজীত যদি মই কওঁ ইলেক্ট্ৰিচিটি ইলেক্ট্ৰিকেল চাৰ্কিটছ এণ্ড দেয়াৰ কম্পনেণ্টছ এই পাঠটোৰ অনুশীলনী বা এক্সাৰচাইজৰ সকলো তোমালোকৰ পৰীক্ষাৰ বাবে যি ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰ আছে সকলো মই দিম আৰু একেবাৰে সৰু সৰুকৈ সহজ সৰল ভাষাত লিখি আনিছোঁ মই তোমালোকৰ কাৰণে যাতে তোমালোকে ইজিলি মুখস্থ কৰি পৰীক্ষাত লিখিব পাৰা মই তোমালোকক লগতে কৈ দিম কোনবোৰ প্ৰশ্ন পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হয় আৰু কোনবোৰ নহয় যাতে তোমালোকে ইম্পৰ্টেণ্টবোৰ প্ৰথমে মুখস্থ কৰি পৰীক্ষাত ভাল নম্বৰ এটা স্ক'ৰ কৰিব পাৰা ঠিক আছে মই তোমালোকক অনলাইন পঢ়াওঁ তোমালোকক মই অনলাইন কেনেকৈ পঢ়াওঁ ঠিক আছে লগতে তোমালোকক মই সকলো ছাবজেক্টৰ MCQ দিওঁ কোড দিওঁ বাকি মাজৰ কুৱেশ্যনো দিওঁ ঠিক আছে এইবোৰ ক'ত পাবা কেনেকৈ পাবা মই এই ভিডিঅ'ৰ মাজতে কৈ দিম তোমালোকে ভিডিঅ'টো শেষৰলৈকে চাই থাকিবা এতিয়া আহা প্ৰথমে অনুশীলনী বা এক্সাৰচাইজৰ কুৱেশ্যন আনচাৰখিনি চাওঁ এতিয়া মই অসমীয়া আৰু ইংৰাজী দুইটা মাধ্যমতে দিম গতিকে তোমালোকে যিটো মাধ্যমতে নোহোৱা কিয় তোমালোকে পাই যাবা চিন্তা নকৰিবা ঠিক আছে এতিয়া প্ৰথমে MCQখিনি আছে 1 নম্বৰখিনি MCQ প্ৰথমে অসমীয়া মিডিয়ামৰখিনি কৈ দি আছোঁ মই পিছত ইংৰাজী মাধ্যমৰখিনি কৈ দিম মই 1 নম্বৰ 1 কুৱেশ্যনটো কৈছে তলৰ কোনটোৱে ইয়াৰ মাজেৰে বিদ্যুৎ প্ৰবাহ হ'বলৈ পাৰ হ'বলৈ দিয়ে বা দিব উত্তৰ হ'ব ঘ নম্বৰ লুৰ গজাল 2 নম্বৰ কুৱেশ্যনটো হৈছে বৈদ্যুতিক বৰ্তনী এটাৰ সংযোগ বিচ্ছিন্ন কৰিবলৈ বা সম্পূৰ্ণ কৰিবলৈ ব্যৱহাৰ কৰা আহিলাটোৰ নাম কি উত্তৰ হ'ব গ নম্বৰ সুইচ গতিকে 1 নম্বৰটোৰ আনসাৰ যেটো ঘ গতিকে এই ডি অপচনটো বুলাই ল'বা আৰু 2 নম্বৰ আনসাৰ যেটো খ গতিকে এই বি নম্বৰ অপচনটো বুলাই ল'বা ঠিক আছে গোল কৰি ল'বা তেনেকৈ 3 নম্বৰটোৰ আনসাৰ তোমালোকৰ গ হ'ব মানে অপচন সি টো বুলাই ল'বা 4 নম্বৰ অপচন তোমালোকৰ ঘ টাংস্টেন 5 নম্বৰ আনসাৰ তোমালোকৰ গ মুক্ত বৰ্তনী 6 নম্বৰ আনসাৰ তোমালোকৰ খ বন্ধ বৰ্তনী তোমালোকে চাই চিন্তি ল'বা মই পঢ়ি থকা নাই ঠিক আছে নেক্সট ইংলিছ মিডিয়ামবোৰ চোৱা ইংলিছ মিডিয়ামবোৰৰ সেম 1 নম্বৰটোৰ আনসাৰ অপচন ডি 2 নম্বৰটোৰ আনসাৰ অপচন বি 3 নম্বৰটোৰ আনসাৰ অপচন সি 4 নম্বৰটোৰ আনসাৰ অপচন ডি 5 নম্বৰটোৰ আনসাৰ অপচন সি আৰু 6 নম্বৰটোৰ আনসাৰ অপচন বি তোমালোকে চাই চিন্তি ল'বা এতিয়া আমি 2 নম্বৰ খালি ঠাই পূৰ কৰাখিনি চাম 1 নম্বৰ MCQ খিনি চালো আৰু এইখিনি পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হয় বহুত বেছি ইম্পৰ্টেণ্ট হয় পৰীক্ষাত আহে গতিকে সেইবোৰ এৰি নাযাবা 2 নম্বৰ খালি ঠাই পূৰ কৰা বা ইংৰাজীত যদি মই কওঁ ফিল ইন দা ব্লেংকছ এইখিনি আমি চাম এতিয়া ঠিক আছে মই তোমালোকক দেখাই দিম তোমালোকে ধুনীয়াকৈ খালি ঠাইবোৰত লিখি ল'বা আৰু ইংলিছ মিডিয়ামবোৰে ব্লেংকছসমূহ ফিল কৰি ল'বা সো 2 নম্বৰ 1 কুৱেশ্যনটো এইটো কি হলো 1 মিনিট ৰবা এইটো অকমান জুম আউট হৈ গৈছে 1 সেকেন্ড ৰবা হা ওকে ৰেডি 2 নম্বৰ 1 কুৱেশ্যনটো তোমালোকক কৈছে দুই বা ততোধিক কোষৰ সংমিশ্ৰণক ডেছ বুলি কোৱা হয় গতিকে 1 নম্বৰ কুৱেশ্যনটো ইংলিছ অসমীয়া মিডিয়ামে খালি ঠাইটোত কি বহাবা বেটাৰী তেনেকৈ ইংৰাজী মাধ্যমৰ কাৰণে 1 নম্বৰ কুৱেশ্যনটোৰ যেটো খালি ঠাই আছে কল্ড এ ইয়াত এটা খালি ঠাই আছে ঠিক আছে কিতাপত চাবা মই দেখাই দিছো ৰবা এইটো এই খালি ঠাইটোত বা এই ব্লেংকছটোত তোমালোকে কি বহাবা ইংলিছ মিডিয়ামবোৰে বেটাৰী ঠিক আছে নেক্সট 2 নম্বৰ কুৱেশ্যনটোত এটা খালি ঠাই আছে আৰু অসমীয়া মিডিয়ামে তাত বহাবা পৰিবাহী ইংৰাজী মিডিয়ামবোৰে তাত বহাবা কণ্ডাক্টৰ 3 নম্বৰ যেটো খালি ঠাই আছে তাত তোমালোকে বহাবা দুটা ইংৰাজী মিডিয়ামবোৰে বহাবা 2 স্পেলিংবোৰ ইয়াতে আছে চাই ল'বা 4 নম্বৰ এই খালি ঠাইটোত বহাবা বন্ধ অসমীয়া মিডিয়ামবোৰে ঠিক আছে আৰু ইংৰাজী মিডিয়ামবোৰে ক্লোজড বহাই দিবা 5 নম্বৰ খালি ঠাইটোত অসমীয়াবোৰে পৰিবাহী বহাবা আৰু ইংৰাজীবোৰে কণ্ডাক্টৰছ বহাবা 6 নম্বৰ খালি ঠাইটোত অসমীয়াবোৰে অপৰিবাহী বা অন্তৰক যিকোনো এটা লিখিলে হ'ল দুটা লিখিলে হ'ল বা যিকোনো এটা লিখিলে হ'ল অন্তৰক বুলি লিখিলে হ'ব অপৰিবাহী বুলি লিখিলে হ'ব আৰু ইংৰাজী মিডিয়ামবোৰে এই কল্ডৰ পিছত খালি ঠাইটো আছিল ঠিক আছে ইয়াত কি লিখিবা ইনসুলেটৰ্ছ ওকে 7 নম্বৰ তোমালোকে খালি ঠাইটোত লিখিবা অসমীয়া মিডিয়ামে ফিলামেন্ট এইটো ফিলামেন্ট
আৰু ইংৰাজী মিডিয়ামবোৰে লিখিবা একেই ফিলামেণ্ট নন এজ এইখিনিত খালী ঠাইটো আছিল তোমালোকে ফিলামেণ্ট লিখি দিবা 8 নম্বৰ খালী ঠাইটোত অসমীয়া মিডিয়ামে লিখিবা বৰ্তনী আৰু ইংৰাজী মিডিয়ামে লিখিবা চাৰ্কিট 9 নম্বৰ খালী ঠাইটোত অসমীয়া মিডিয়ামে লিখিবা পৰিবাহিতা টেষ্টাৰ আৰু ইংৰাজী মিডিয়ামে লিখিবা কণ্ডাকশ্যন টেষ্টাৰ সো খালী ঠাই শেষ এতিয়া আমি 3 নম্বৰখিনি চাম 3 নম্বৰখিনি আমাক কি দিয়া আছে তোমালোকে পেজটো উল্টালে গম পাবা 3 নম্বৰ বা 3 নম্বৰ আমাক কি দিছে তলত কেইটামান বাক্য দিছে এই বাক্যবোৰ যদি শুদ্ধ হয় সঁচা লিখিব দিছে যদি ভুল হয় মিছা লিখিব দিছে ইংৰাজী মিডিয়ামতো সেম যদি সেন্টেন্সবোৰ সঁচা হয় ট্ৰু লিখিব দিছে আৰু যদি মিছা হয় ফলছ লিখিব দিছে সো মই অসমীয়া মিডিয়ামৰ কাৰণে কৰি দিছোঁ তোমালোকে চাই লোৱা এতিয়া 3 নম্বৰ 1 কোৱেশ্চনটো কৈছে বৈদ্যুতিক কোষ এটা ধাতুৰ টুপিটো হৈছে ধনাত্মক মেৰু মানে এটা বৈদ্যুতিক কোষত ঠিক আছে এটা সেলত তাৰ যিটো ধাতুৰ টুপি আছে মানে যোনটো ফাল অলপ উফন্দা সেইটো কি কৈছে আমাক ধনাত্মক মেৰু বুলি কৈছে এইটো সঁচা হয় নাই গতিকে এইটো সঁচা লিখিবা তেনেকৈ বাকি 2 নম্বৰটো লিখিবা সঁচা 3 নম্বৰটো লিখিবা মিছা 4 নম্বৰটো লিখিবা মিছা 5 নম্বৰটো মিছা 6 নম্বৰটো সঁচা 7 নম্বৰটো মিছা তোমালোকে চাই লিখি ল'বা ইংলিছ মিডিয়ামৰ কাৰণে যদি মই কওঁ 1 নম্বৰটো টি লিখিছোঁ মানে ট্ৰু ঠিক আছে টি মানে ট্ৰু আৰু এফ মানে ফলছ তোমালোকে অকল টি এফ এনেকৈ লিখিব পাৰা বা ডাইৰেক্ট ট্ৰু ফলছ ডাইৰেক্ট লিখিব পাৰা স্পেলিংবোৰ ইয়াৰ প্ৰশ্নতে আছে সো 1 নম্বৰটো টি লিখি ল'বা মানে ট্ৰু 2 নম্বৰটো ট্ৰু 3 নম্বৰটো ফলছ 4 নম্বৰটো ফলছ 5 নম্বৰটো ফলছ 6 নম্বৰটো ট্ৰু আৰু 7 নম্বৰটো কি হ'ব 7 নম্বৰটো ফলছ এফ লিখিছোঁ ন ফলছ তোমালোকে চাই মিলাই ল'বা এতিয়া হা 4 নম্বৰখিনি চাওঁ 4 নম্বৰ আমাক কৈছে মিলোৱা মিলুই মেটছ দ্য ফলোইং সো মই মিলাই দিছোঁ তোমালোকে চাই লিখি ল'বা 1 নম্বৰ বৈদ্যুতিক কোষটো মিলিব শ নম্বৰৰ লগত ঠিক আছে 2 নম্বৰ এটা বৈদ্যুতিক সুইচ মিলিব ক নম্বৰৰ লগত 3 নম্বৰ বন্ধ বৰ্তনী মিলিব ঘ নম্বৰৰ লগত 4 নম্বৰ ফিলামেণ্ট মিলিব গ নম্বৰৰ লগত চাই মিলাই ল'বা এতিয়া ইংলিছ মিডিয়ামবোৰে চোৱা একেই তোমালোকৰো সেম 1 নম্বৰটো মিলিব বি নম্বৰৰ লগত 2 নম্বৰটো মিলিব এ নম্বৰৰ লগত 3 নম্বৰটো মিলিব ডি নম্বৰৰ লগত 4 নম্বৰটো মিলিব চি নম্বৰৰ লগত ভিডিঅ'টো প'জ কৰি লিখি ল'ব পাৰা ঠিক আছে ষ্টুডেণ্টছ ভিডিঅ'টোৰ মাজতে মই কৈ আছোঁ কেনেকৈ তোমালোকে মোৰ পৰা অনলাইন পঢ়িব পাৰিবা তাৰ কাৰণে প্ৰথমে তোমালোকে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন খুলিব জানিব লাগিব ভিডিঅ'ৰ ডেছক্ৰিপশ্যন খুলিবৰ কাৰণে ভিডিঅ'টো সৰু কৰি ল'বা সৰু কৰি ইয়াত MORE মোৰ অপশ্যন এটা থাকিব তাত ক্লিক কৰিবা ক্লিক কৰিলে এনেকুৱা এটা পেজ খুলি যাব এই পেজটোত আকৌ মোৰ লেখা থাকিব এই মোৰটোত ক্লিক কৰিবা এনেকুৱা এটা পেজ খুলি যাব এইটোৱে হ'ল ভিডিঅ'ৰ ডেছক্ৰিপশ্যন ইয়াত তোমালোকে ইনষ্টাগ্ৰাম এটা পাবা ইনষ্টাগ্ৰামৰ লিংক এটা য'ত ক্লিক কৰিলে তোমালোকে মোৰ YourZYZ আসাম ইনষ্টাগ্ৰামটোত পাই যাবা মোক ফ'ল' কৰিবা আৰু তাত যদি কিবা ডাউট থাকে মোক সুধিব পাৰা তোমালোকৰ পঢ়াৰ ৰিলেটেড মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম একদম ফ্ৰী একো পইচা দিব নালাগে নেক্সট মোৰ এটা এপ আছে সহায়ক লাৰ্ণিং হাব বুলি সেই এপটো তোমালোকে প্লে ষ্টৰত চাৰ্চ কৰি ডাউনলোড কৰিব পাৰা নহ'লে ইয়াত লিংক দিয়া আছে এপত ডাউনলোড কৰিব পাৰা সেই এপটোত মই তোমালোকক পঢ়াম তোমালোকৰ ইংৰাজী হওক বা যি ছাবজেক্ট আছে সেইবোৰ তোমালোকৰ মই এটা বেটছ লঞ্চ কৰিম আৰু তাত তোমালোকক সেই বেটছবোৰত মই পঢ়াম ঠিক আছে একদম মিনিমাল ফিজ বহুত কম টকাত পঢ়াম মই গতিকে তোমালোকে গৈ চেক আউট কৰিব পাৰা তাত মই তোমালোকক MCQ নোটছ বা মাজৰ কুৱেশ্যনৰ নোটছো দিম গতিকে চাব পাৰা ঠিক আছে এতিয়া তোমালোকে যদি নাজানা কেনেকৈ ডাউনলোড কৰিব লাগে এপটো কেনেকৈ ইউজ কৰিব লাগে তাৰ কাৰণে এটা টিউটৰিয়েল ভিডিঅ' দিছোঁ মই এই ভিডিঅ'ত ক্লিক কৰি তোমালোকে শিকিব পাৰা কেনেকৈ এপটো ইউজ কৰে ডাউনলোড কৰে এতিয়া তোমালোকৰ যদি পইচা নাই যদি ফ্ৰীতে পঢ়িব বিচাৰিছা তেতিয়া মই ইউটিউবতে বহুত ফ্ৰী ভিডিঅ' বনাই দিছোঁ তোমালোকৰ ক্লাছৰ কাৰণে যেনেকৈ অসমীয়া ইংৰাজী বিজ্ঞান সমাজ বিজ্ঞান গণিত আৰু সেইবোৰৰ লিংক ইয়াত দিয়া থাকিব ঠিক আছে যেনেকৈ ইংৰাজীৰ কাৰণে তোমালোকে যদি ইয়াত ক্লিক কৰা তোমালোকৰ ক্লাছৰ সকলো ইংৰাজী ভিডিঅ' পাই যাবা তেনেকৈ বাকীবোৰ দিয়া থাকিব গৈ পেলাই তোমালোকে চাব পাৰা আৰু মোৰ ছ'চিয়েল মিডিয়াৰ লিংকছ ইয়াত দিয়া আছে হোৱাটছআপ ইনষ্টাগ্ৰাম ফেচবুক ইয়াত ক্লিক কৰি পেলাই মোক ফ'ল' কৰি দিবা ঠিক আছে এতিয়া আমি চাম 5 নম্বৰখিনি তোমালোকক কৈছে যে ইয়াত দুটা চিত্ৰ দিছে ঠিক আছে 2.21ত চিত্ৰ দুটা দিছে এইটো এটা এতিয়া ইয়াত কেইটামান L1 L2 L3 L4 এনেকৈ কেইটামান বাল্ব দিছে
এনেকৈ যে ক্ৰছ চিন দিছে এইকেইটা কি হয় বাল্ব মানে লাইট এতিয়া এই লাইটবোৰ কেতিয়া জ্বলিব তোমালোকে ক'ব লাগে প্ৰথম কৈছে আমাক যদি S1 S2 S3 এইবোৰ যদি আছে এইবোৰ কি হয় এইবোৰ সুইচ হয় ঠিক আছে S1 S2 এইবোৰ কি হয় সুইচ হয় আমাক কৈছে যদি S1 অন হৈ থাকে মানে S1 সুইচটো অন হৈ থাকে আৰু S2 সুইচটো অফ হৈ থাকে কোনটো বাল্ব জ্বলিব সো উত্তৰ হ'ব তোমালোকৰ L1 দুইটা চিত্ৰৰ পৰা চাই ক'বা ঠিক আছে দুইটা চিত্ৰৰ পৰা চাই ক'ব লাগে যে L1 L2 আৰু L1 L2 ভিতৰত কোনটো বাল্ব জ্বলিব এতিয়া এই 2 নম্বৰ কোৱেশ্চনটো কৈছে আমাক S1 অফ হৈ থাকিলে আৰু S2 অন হৈ থাকিলে কোনকেইটা বাল্ব জ্বলিব সো এইটো কাৰণে আনসাৰ হ'ব এটাও নজ্বলে ঠিক আছে দেখা পাইছা নে আশা কৰো দেখা পাইছা চাগে এতিয়া ভালকে দেখাব পাৰবা ওকে দেখা পাইছা ন 3 নম্বৰ আনসাৰ হ'ব গুটেইবোৰ জ্বলিব 4 নম্বৰ আনসাৰ হ'ব এটাও নজ্বলে তোমালোকে চাই মিলাই ল'ব পৰা ওকে এতিয়া ইংলিছ মিডিয়ামৰ কাৰণে মই দি দিছো তোমালোকে চাই লিখি ল'বা মই অসমীয়া মিডিয়ামবোৰৰ কাৰণে বাৰু আকৌ এবাৰ দেখাই দি আছো ৰবা অসমীয়া মিডিয়ামবোৰে আনসাৰবোৰ আকৌ যদি টাপা মোৰ আখৰ ধৰা পোৱা নাই ইয়াৰ পৰা চাই লিখি ল'ব পৰা ঠিক আছে এবাৰ চাই লিখি ল'ব পৰা আৰু ইংৰাজী মিডিয়ামবোৰৰ কাৰণে মই লিখি দিছো চোৱা ইংৰাজী মিডিয়ামৰ 5 নম্বৰ 1 আনসাৰ L1 মানে L1 টো জ্বলিব 2 আনসাৰ টো no lamp will glow 3 আনসাৰ টো all the lamp will glow ঠিক আছে চাই মিলাই ল'বা এতিয়া আমাক 6 নম্বৰটো কি কৈছে চোৱা 6 নম্বৰ আমাক কৈছে যে ইয়াত এই যে 2.2 টোত যেটো বৰ্তনী দিয়া আছে এই বৰ্তনীটো যেটো বাল্ব আছে এই বাল্বটো কি কাৰণে মানে কি সম্ভাৱ্য ঠিক আছে কি সম্ভাৱ্য কাৰণে নজ্বলিব পাৰে হেতু আমাক ক'ব দিছে মানে কি ভুল কৰিলে আমাৰ এই বাল্বটো নজ্বলিব হেতু আমাক ক'ব দিছে সম্ভাৱ্য মানে ঠিক আছে আমি নিজে বনাই ক'ব লাগে আৰু সো ইংলিছ মিডিয়ামৰ কি একে কৈছে কোৱেশ্চনটো পঢ়ি লবা সো আনসাৰটো এনেকৈ লিখিবা অসমীয়া মিডিয়ামবোৰ এনেকৈ লিখিবা সম্ভাৱ্য কাৰণবোৰ 1 নম্বৰ কোষকেইটাৰ সংযোগ ভুল হ'ব পাৰে 2 নম্বৰ বাল্বটো ফিউজ হ'ব পাৰে 3 নম্বৰ সংযোগকাৰী তার ঢিলা বা ছিগি থাকিব পাৰে ঠিক আছে চাই লিখি ল'বা ইংলিছ মিডিয়ামৰ কাৰণে 6 নম্বৰ আনসাৰটো তোমালোকে এনেকৈ লিখিবা পসিবল ৰিজনছ 1 2 3 ধুনীয়াকৈ দিয়া আছে চাই ভিডিঅ'টো পোষ্ট কৰি লিখি লোৱা তোমালোকক যদি নোটছ লাগে মই ক'লো ন নোটছখিনি কেনেকৈ পাবা মোৰ এপটোত যাবা এপটোত গৈ পেলাই তোমালোকৰ ক্লাছ 7 নোটছ অনলি বুলি সাৰ্চ কৰিবা নোটছ PDF অনলি বুলি সাৰ্চ কৰিবা ক্লাছ 7 সায়েন্স নোটছ অনলি PDF তেতিয়া তোমালোকে গোটেই ক্লাছ 7 সায়েন্সৰ মানে বিজ্ঞানৰ নোটছখিনি পাই যাবা অসমীয়া আৰু ইংৰাজী দুটা মাধ্যমতে পাবা আৰু MCQ থাকিব অকল এক্সাৰসাইজ বা অনুশীলনীৰ কোৱেশ্চন নাথাকে MCQ খিনিও থাকিব সো চাবা গৈ পেলাই হা সাপোৰ্ট কৰিবা হেতু যদি সাপোৰ্ট কৰা নেক্সট মই বুজাই দিয়া কোৰ্স লঞ্চ কৰিম সো সাপোৰ্ট কৰিবা এতিয়া 7 নম্বৰখিনি চাও 7 নম্বৰ আমাক কৈছে যে আমাৰ ইয়াত যি চিত্ৰ দিয়া আছে ইয়াত যি ফিগাৰটো দিয়া আছে তাত সুইচটো বন্ধ কৰিলে চাকিটো জ্বলি নুঠিব এইটো স্পেলিংটো কোন ভুল হৈ গৈছে দেই এইটো মুঠিব নহব নুঠিব মানে ইয়াত যে সুইচ গিটা আছে দেখিছা সুইচ এইগিটা এই সুইচ কেটা যে আছে এই সুইচ কেটা যদি আমি কি কৰো যদি সুইচ কেটা বন্ধ কৰি দিও তেতিয়া কোন কেটা বাল্ব নজ্বলিব সুইচ কেটা বন্ধ কৰি দিয়া মানে সুইচ কেটা অন কৰি দিলে কোন কেটা বাল্ব নজ্বলিব আমাক খুদিছে সো উত্তৰ হ'ব অপচন সি মানে গোটেই কেটা বাল্ব জ্বলিব খালি সি টো নজ্বলে ঠিক আছে সি টো নজ্বলাৰ কাৰণ কি কাৰণ চোৱা সি টো হল এটা এলইডিৰ এটো সাইড কি হয় প্লাস হয় আৰু এটো সাইড মাইনাস হয় কিন্তু আমাৰ প্লাসৰ লগত প্লাস লগাব লাগিছিল ব্যাটাৰী প্লাসৰ লগত এলইডি প্লাস লগাব লাগিছিল প্লাস লগাইছে জানো নাই লগা গতিকে এটো নজ্বলিব হয় মাইনাস লগালে নজ্বলিব প্লাসৰ লগত মাইনাস লগাইছে নজ্বলিব সেই কাৰণে বাকি গোটেই কেটা জ্বলিব এতিয়া নেক্সট তোমালোকৰ 8 নম্বৰ তোমালোকক কৈছে যে প্লাস আৰু মাইনাস
চিহ্নৰে সূচিত নকৰা বেটাৰী এটাৰ দুটা মেৰু চিনাক্ত কৰাৰ পদ্ধতি এটাৰ পৰামৰ্শ দিয়া এইটো তোমালোকৰ আনসাৰ দিব লাগে এই তোমালোকৰ 7 নম্বৰটো যে অসমীয়া মিডিয়ামৰ কাৰণে যে মই দেখাই দিলো ইংলিশ মিডিয়ামৰ কাৰণেও সেম হ'ব 7 নম্বৰ আনসাৰ বুলি অকল সি লিখিলেই হ'ল ঠিক আছে এতিয়া 8 নম্বৰটো তোমালোকক কৈছে যে এটা যদি তোমালোকৰ বেটাৰী বা এটা সেল কি হয় তোমালোকৰ প্লাস আৰু মাইনাস দেখুৱা নাই তেন্তে তুমি কেনেকৈ গম পাবা ঠিক আছে কেনেকৈ গম পাব পৰা এটা পদ্ধতি লিখিব দিছে ইংলিশ মিডিয়ামৰ কাৰণে সেম একেই কোৱেশ্চন তোমালোকে পঢ়িবা যে কেনেকৈ আমি এটা বেটাৰীৰ প্লাস আৰু মাইনাস আইডেন্টিফাই কৰিব পাৰোঁ যদি আমি নাজানো হেতু সো এইটো প্ৰশ্ন পৰীক্ষাৰ কাৰণে খুব ইম্পৰ্টেন্ট হৈ পৰে আহে পৰীক্ষাৰ প্ৰায় উত্তৰটো তোমালোকে এনেকৈ লিখিবা সো অসমীয়া মিডিয়ামৰ কাৰণে উত্তৰটো দিছো প্ৰথমে পিছত ইংৰাজী মিডিয়ামৰ কাৰণে মই দিম উত্তৰ লিখিবা এটা সহজ পদ্ধতি হ'ল এটা আলু কাটি তাৰ মাজত বেটাৰীৰ পৰা অহা তার দুডাল সুমুৱাই দিলে ধনাত্মক মেৰুৰ তারডালৰ চাৰিওফালে সেউজীয়া নীলা ৰঙৰ দাগ পৰে মানে তোমালোকে যদি এটা বেটাৰী লৈ তাৰ পৰা যি ধনাত্মক মানে প্লাস তারডাল যদি তোমালোকে এটা আলু সুমাই দিয়া তেতিয়া কি হ'ব তাৰ চাৰিওপিনে কি হ'ব সেউজীয়া নীলা ৰঙৰ নিচিনা দাগ বহি যাব তেতিয়া গম পাবা কি যে হেতু ধনাত্মক মেৰু আৰু যোনটো নবহে হেতু কি ঋণাত্মক মেৰু ওকে ইংলিশ মিডিয়ামৰ কাৰণে এটো কোৱেশ্চন আৰু তোমালোকে আনসাৰটো এনেকৈ লিখিবা A simple method is cut a potato and insert the two wires coming from the battery into it. Then around the wire from the positive terminal, greenish blue spots will appear. Okay? Important আছে to পঢ়িবা ভালকে এতিয়া নেক্সট তোমালোকৰ 9 নম্বৰটো 9 নম্বৰটো তোমালোকক কৈছে যে এটা LED লাইট জ্বলিবৰ কাৰণে শ্ৰেণীবদ্ধভাৱে থকা দুটা কোষৰ প্ৰয়োজন শ্ৰেণীবদ্ধভাৱে থকা মানে এটা বেটাৰীৰ মানে এটা কোষৰ প্লাসটো আনটাৰ মাইনাছত লগাব লাগিব আনটোৰ মাইনাসটো এটাৰ প্লাসত লগাব লাগিব হেতু আৰু LED জ্বলিবলৈ তেনেকৈ থাকিব লাগিব দুটা যদি কোষ থাকে হয় এতিয়া আমাক কৈছে যে চিত্ৰত দেখুৱাৰ দৰে বৰ্তনীটো সাজি উলিয়াইছিল কোনে চিত্ৰ লেখাই চিত্ৰত 2.24 দেখুৱাৰ দৰে বৰ্তনীটো সাজি উলিয়াইছিল বাল্বটো জ্বলিবনে যদি নজ্বলে সঠিক সংযোগৰ বাবে তারবোৰ আঁকা এটা চিত্ৰ লেখা নামৰ ছোৱালীজনীয়ে LED এটা লৈ পেলাই এনেকৈ বৰ্তনী সাজিছিল এই বাল্বটো জ্বলিবনে নজ্বলে আমাক ক'ব দিছে আৰু কিয় নজ্বলিব আমাক লিখিব দিছে সো আনসাৰটো হ'ব নজ্বলিব কিয় কাৰণ চোৱা মাইনাস আৰু মাইনাস কানেক্ট কৰি থৈছে কিন্তু LED জ্বলিবৰ কাৰণে আমাৰ প্লাস আৰু মাইনাস কানেক্ট কৰিব লাগিব বেটাৰী দুটাৰ তেতিয়া জ্বলিব হয় নাই আৰু এপিনে চাব পৰা তোমালোকে যে এইটোৰো বেটাৰী পৰা প্লাস ওয়্যাৰডাল প্লাসৰ লগত লগাইছে এই বেটাৰীৰ পৰা প্লাস ওয়্যাৰডাল মাইনাসৰ লগত লগাইছে এটা দুইটাই প্লাসৰ ওয়্যাৰ প্লাস লগালে যদি LED জ্বলিব নজ্বলিব এটা প্লাস হ'ব লাগিব এটা মাইনাস হ'ব লাগিব সেই কাৰণে ঠিক আছে সো তোমালোকক উত্তৰটো মই লিখি দিছো তোমালোকে চাই লিখি লবা অসমীয়া আৰু ইংৰাজী দুইটা মাধ্যমৰ কাৰণে লিখি দিম চিন্তা নকৰিবা উত্তৰ বুলি লিখিবা লিখি পেলাই এই ছবিটো লিখি দিবা মই ছবি আকাৰত অকণ বেয়া কিন্তু তোমালোকে ধুনীয়াকৈ লিখিব পাৰিলে ঠিক আছে এতিয়া সেই ছবিটো লিখিছো মই খালি কি কৰিছো চোৱা মাইনাসৰ পৰা নি পেলাই মাইনাসত লগাইছো আৰু এই প্লাসটো মাইনাসৰ লগত লগাইছো আৰু এই বেটাৰী প্লাসটো এই প্লাসৰ লগত লগাইছো এনেকৈ লিখিলেই হ'ল ইংলিশ মিডিয়ামৰ কাৰণেও একেই ছবি ঠিক আছে এতিয়া 10 নম্বৰ আমাক কৈছে কি 10 নম্বৰ আমাক কৈছে যে এই বৰ্তনীবোৰত কি ভুল হৈ আছে কি কাৰণে এই লাইটবোৰ নজ্বলিব আমাক লিখিব দিছে ঠিক আছে মানে আমাক আইডেন্টিফাই কৰিব দিছে আইডেন্টিফাই কৰি এইকেইটা কাৰণে শুদ্ধকৈ আকৌ বৰ্তনী বনাব দিছে সো মই বনাই দিছো চোৱা তোমালোকে এইটো কাৰণে এনেকৈ শুদ্ধকৈ বৰ্তনী বনাবা আৰু এইটো কাৰণে এনেকৈ ঠিক আছে এতিয়া চোৱা ইয়াত মানে প্ৰবলেমটো কি হৈছিল জানা ইয়াত প্ৰবলেমটো হৈ আছিল তোমালোকৰ মাইনাস আৰু মাইনাস দুইটাই মাইনাসে চোৱা এতিয়া LED এটাৰ কি হ'ব এটা তাৰ মাইনাসত লাগিব এটা তাৰ প্লাসত লাগিব কিন্তু দুইটা যেটো মাইনাসত লাগে মাইনাস তাৰ দুটাই যদি LED যায় জ্বলিব জানো নজ্বলিব গতিকে আমি কি কৰিছো চোৱা এটা মাইনাস কৰিছো এটা প্লাস কৰিছো ঠিক আছে সেম তেনেকৈ এটোত কি হৈছে এটোত প্লাস আৰু মাইনাস হৈছে ঠিক আছে কিন্তু কি কৰিছে LED প্লাসৰ লগত বেটাৰী মাইনাস লগাইছে হ'ব জানো নহব LED প্লাসৰ লগত বেটাৰীৰো প্লাস হ'ব লাগিব আৰু LED মাইনাসৰ লগত বেটাৰীৰো মাইনাস হ'ব লাগিব গতিকে মই হেতু কৰি দিছো চোৱা LED প্লাসৰ লগত বেটাৰী প্লাস আৰু LED মাইনাসৰ লগত বেটাৰীৰ মাইনাস
ঠিক আছে গতিকে এই দুটা এইটোৰ উত্তৰ এইটো হ'ব এইটোৰ উত্তৰ এইটো হ'ব তোমালোকে চাইছে লিখি ল'বা ঠিক আছে এইটো মই লিখি দিছোঁ চাইছে লিখি লোৱা যদি ধৰা পোৱা নাই মই জুম কৰি দিছোঁ চোৱা প্ৰথমটো উত্তৰ এইটো হ'ব অকল ছবি লিখিব দিছে তোমালোকক ঠিক আছে অকল ছবি বাকী একো বহলা লিখিব নালাগে দ্বিতীয়টো উত্তৰ এইটো হ'ব তোমালোকে ভালকৈ লিখি ল'বা মোৰ ইমান ছবি আঁকা ভাল নহয় মানে ঠিক আছে ইংলিছ মিডিয়ামৰ কাৰণেও একেই উত্তৰ হ'ব কাৰণ ছবিটো না থৰি না বেলেগ হ'ব তোমালোকৰ হয় ছবিটো ছেমেই হ'ব গতিকে ইংলিছ মিডিয়ামবোৰো ছেমেই লিখিবা বাকী এই 9 নম্বৰ আৰু 10 নম্বৰ 9 আৰু 10 পৰীক্ষাত অহা চান্স খুবেই কম আছে এইবোৰ প্ৰশ্ন জেনেৰেলি পৰীক্ষাত নিদিয়ে ঠিক আছে এতিয়া আমি আহা 11 নম্বৰ কুৱেশ্যনটো চাওঁ 11 নম্বৰ কুৱেশ্যনটো তোমালোকক কৈছে যে তোমাৰ ঘৰত যদি সুইচ মেৰামতি কৰোঁতে ইলেক্ট্ৰিচিয়ানসকলে ৰবৰৰ হাতমোজা পিন্ধে কিয় পিন্ধে আমাক সুধিছে চ' এইটো উত্তৰ হ'ব এইটো তোমালোকে চাই লিখি ল'বা মই আৰু পঢ়ি দি থকা নাই ঠিক আছে ইংলিছ মিডিয়ামৰ কাৰণেও 11 নম্বৰ আনচাৰ এইটো 12 নম্বৰ লিখা আছে ঠিক আছে ভুলতে ৰ'বা 1 মিনিট মই 11 কৰি দি আছোঁ এইটো 11 হ'ব ইংলিছ মিডিয়ামৰ কাৰণে 11 নম্বৰ কুৱেশ্যনটো এইটো আৰু তাৰ আনচাৰ লিখিবা এনেকৈ ঠিক আছে আকৌ এবাৰ দেখাই দিছোঁ 11 নম্বৰ কুৱেশ্যনটোৰ আনচাৰ অসমীয়া মিডিয়ামবোৰে এনেকৈ লিখিবা আৰু ইংলিছ মিডিয়ামবোৰে এনেকৈ লিখিবা নেক্সট 12 নম্বৰ কুৱেশ্যনটোৰ আনচাৰ অসমীয়া মিডিয়ামবোৰে এনেকৈ লিখিবা আৰু ইংৰাজী মিডিয়ামবোৰে এইখিনি লিখিবা আৰু অকণ আছে মই দেখাই আছোঁ এইখিনি লিখিবা আৰু এইখিনি লিখি দিবা ঠিক আছে আৰু 11 আৰু 12 দুইটাই তোমালোকৰ পৰীক্ষাত অহা চান্স আছে ইম্পৰ্টেণ্ট হয় চাবা মই আকৌ কৈ দি আছোঁ তোমালোকৰ কোনবোৰ ইম্পৰ্টেণ্ট হ'ব কোনবোৰ নহ'ব 1 নম্বৰৰ MCQ ইম্পৰ্টেণ্ট হয় 2 নম্বৰ খালী ঠাই পূৰ কৰা বা ফিল ইন দ্য ব্লেংকছ ইম্পৰ্টেণ্ট হয় পৰীক্ষাত আহিব 3 নম্বৰ ট্ৰু ফলছ মানে সঁচা মিছা ইম্পৰ্টেণ্ট হয় 4 নম্বৰ মিলোৱা মিলি ইম্পৰ্টেণ্ট হ'ব এতিয়া 5 নম্বৰ এনেকুৱা প্ৰশ্ন আহিব পাৰে নাহিব পাৰে কিন্তু নাহাটো বেছি চান্স আছে ঠিক আছে গতিকে চাবা পাৰিলে 6 নম্বৰ ইম্পৰ্টেণ্ট হয় 7 নম্বৰ পিছত ইমান এটা ইম্পৰ্টেণ্ট নহয় মানে যেনেকৈ তোমালোকৰ 5 নম্বৰটো যিমান ইম্পৰ্টেণ্ট ঠিক আছে মানে বেছি ইম্পৰ্টেণ্ট নহয় আৰু অহা চান্স খুবেই কম আছে তেনেকেই 7 নম্বৰটো 8 নম্বৰটো ইম্পৰ্টেণ্ট আছে 9 নম্বৰ 10 নম্বৰ অহা চান্স খুবেই কম আছে ঠিক আছে 9 নম্বৰ 10 নম্বৰ পৰাপক্ষত মইতো কম পাৰিলে নাহেই কিন্তু কাৰোবাৰ স্কুলত যদি অলপমান তেৰা বেগা হয় ছাৰ বাইদেউসকল মানে অকণ ষ্ট্ৰিক্ট হয় তেতিয়া আহি যাব পাৰে আৰু বাকী 11 আৰু 12 এইটো ইম্পৰ্টেণ্ট আছে আহিব চ' এইকেইটা পঢ়িবা চ' এইখিনি আছিল তোমালোকৰ গোটেই চেপ্টাৰটোৰ প্ৰশ্ন উত্তৰ MCQ যদি লাগে চেপ্টাৰটোৰ পৰা মইতো ক'লোৱেই কেনেকৈ দিম মোৰ এপটোত ডাউনলোড কৰি ল'বা এপটোত গৈ পেলাই চাৰ্চ কৰিবা ক্লাছ 7 ছায়েন্স নোটছ PDF তেতিয়া পাই যাবা MCQ নোটছো পাবা আৰু এই গোটেই এক্সাৰচাইজ নোটছবোৰো পাবা গতিকে চেক আউট কৰিবা ঠিক আছে ফ্ৰী নহয় কিবা এটা পে' কৰিব লাগিব আৰু একেবাৰে কম পইচা ঠিক আছে চ' পাৰিবা তোমালোকে আজি ভিডিঅ'টো এইখিনিতে সামৰণি মাৰোঁ তোমালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিল মোক ক'বা যদি ভাল লাগিল ভিডিঅ'টো লাইক কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা তোমালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব এইবোৰ কৰিলে মোৰ ভাল লাগে আৰু তোমালোকৰ কাৰণে এনেকুৱা ভিডিঅ' বনাব মন যায় নেক্সট ভিডিঅ'ত মই তোমালোকক চেপ্টাৰ 3 প্ৰকৃতিলভ্য আমলিক সাৰকীয় আৰু প্ৰশম দ্ৰব্য এই চেপ্টাৰটো দিম ঠিক আছে ইংলিছ মিডিয়ামত যদি মই কওঁ এচিডিক বেচিক এণ্ড নিউট্ৰেল ছাবষ্টেঞ্চেছ ফাউণ্ড ইন নেচাৰ এই চেপ্টাৰটো চ' এনেতো মই দিমেই যাক সোনকালে লাগে এই চেপ্টাৰটো মোক কমেণ্ট কৰা যিমান বেছি কমেণ্ট আহিব সিমান সোনকালে মই দিবলৈ চেষ্টা কৰিম আজিৰ কাৰণে বাই